কোন তুমি? অজানে মনৰ সকলো অনুভূতি মনতে সামৰি একেবাৰেই সাধাৰণ সুৰত অচিনাকি লোকক সোধাৰ দৰে সুধিলে। কি কৈছা তুমি এইবোৰ? ভুল হৈ গ'ল মোৰ। প্লিজ মাফ কৰি দিয়া। আৱেগ ভৰা কণ্ঠৰে কৈ উঠিল এইবাৰ ইটিয়ে। ইটছ অ'কে বুলি অজানে তাইক আওকাণ কৰি যাবলৈ ওলাল। কিন্তু তাই তাক পুনৰ আগচি ধৰি ক'লে, আই এম ৰিয়েলি চৰি অজান। ইপিনে মানুহেৰে ভৰি থকা বৃহৎ অট্টালিকাটোৰ গ্ৰাউণ্ড ফ্ল'ৰত থিয় হৈ থকা অজানৰ মানুহৰ আগত হৈ হাল্লা কৰিবলৈ মন নগ'ল। সেয়ে সি ক'লে, আই ছেড অ'কে নাও আই এম হাৰি প্লিজ লিভ মি। সেইবুলি অজানে ইটিক ঠেলি আগবাঢ়ি গ'ল ফাৰ্ষ্ট ফ্ল'ৰত থকা ইঞ্চুৰেঞ্চ অফিচটোলৈ বুলি। তাৰ এনে ব্যৱহাৰত আহত হ'ল ইটি, যেনেকৈ আহত হৈছিল এদিন অজান। সৌহাল অজান আৰু ইটি একদম পাৰফেক্ট কাপল। হয়, এনেকুৱাই আছিল তাহাঁতৰ সম্পৰ্ক। অথচ কোনেও কেতিয়াও নভবা ধৰণৰ পৰিণতি আহিল সেই সম্পৰ্কত। অজানৰ একাডেমিক কেৰিয়াৰ বহুত ভাল আছিল সৰুৰে পৰা। অথচ সি কিন্তু কোনো অফিচাৰ নতুবা প্ৰফেচাৰৰ ঘৰৰ ল'ৰা নাছিল। সি আছিল এজন সাধাৰণ কৃষকৰ ঘৰৰ সন্তানহে। যিজন কৃষকে নিজৰ মাটি কম বাবে আনৰ মাটিটো আধি হিচাপত খেতি কৰিছিল, সেইজনে আছিল অজানৰ দেউতাক। গাঁৱৰ এমূৰে আছিল অজানহঁতৰ ঘৰখন। একেবাৰেই সাধাৰণ এখন ঘৰ। অথচ সেইখন ঘৰৰ পৰাই পঢ়ি শুনি অজানে এসময়ত এম.টেক কমপ্লিট কৰে। অৱশ্যে তাৰ মাকৰ চিকিৎসা আৰু তাৰ পঢ়া শুনাৰ বাবেই বহুত ধাৰ আহি পৰিছিল এসময়ত তাহাঁতৰ ঘৰখনৰ ওপৰত। তাৰোপৰি সুখ্যাতিৰে এম.টেক কমপ্লিট কৰিও হ'লে সি নিজৰ জোখাৰে চাকৰি পোৱা নাছিল প্ৰথমাৱস্থাত। ইপিনে ধাৰ দিয়াসকলৰো তাগিদা পৰিছিল তাহাঁতৰ ওপৰত। সেয়ে সি যিহকে পায় তাতে জইন কৰাৰ সিদ্ধান্ত লৈ পেলাইছিল। চোৱা, ডুবিবলৈ ধৰা নাও এখনত কোনো নুঠে, বুজিছা? ইতিমধ্যে ধৰুৱা আৰু নিবনুৱা হৈ বহুত মনোকষ্টত থকা অজানক কৈ পেলাইছিল ইটিয়ে। অজান আচৰিত হৈছিল। লগতে বহুত বেছি আঘাত পাইছিল সি মনতে। তাৰ যেন কটা কেঁচা ঘাঁডোখৰতহে তাই এনে অত্যাচাৰ কৰিছিল। শুনিছানে নাই? তাই পুনৰ তাৰ গাত ধৰি জোকাৰি দিছিল তাক। মই এইবাৰ যি জবকে পাওঁ তাকে কৰিম বুলি ভাবিছোঁ। সি কৈ পেলাইছিল তাৰ সিদ্ধান্তৰ কথা তাইক। তাই তাচ্ছিল্যৰ সুৰত পুনৰ কৈ উঠিছিল, মানে তুমি কেৰাণীৰ চাকৰি পালেও কৰিবা? ৱাহ, ৱৰ্ল্ড ফেমাছ এম.টেক ক্লাৰ্ক। কৰিব লাগিব। কামৰ কোনো সৰু বৰ নাই। তাতে ধৰুৱা হৈ থাকি ক'তনো শান্তি পায় মানুহে। এই চব কোৱা কথা, কৰা কাম নহয়, বুজিছা? যা হওক, মইতো আৰু ৱেইট কৰি থাকিব নোৱাৰোঁ। এটা পাৰফেক্ট জব যেনিবা পালাই, তোমাৰ ওপৰত ধাৰো কম সোপা আছেনে? দৰমহাৰ আধাতকৈও বেছি ধাৰ মাৰোঁতেই যাবচোন। তাতে মাৰাৰ লগতো কমখন ধাৰ লৈ থৈছানে? অথচ মানুহো গ'লগৈ। এইবাৰ দুগুণ আশ্চৰ্যৰে চালে সি তাইলৈ। এইজনীয়ে তাৰ ইটিনে, যি তাৰ মৰা মাকজনীৰ কথাও আজি এনেকৈ ক'ব পাৰিছে। দেন গুড বাই। নেক্সট টাইম মোক বিচাৰি নাহিবা কিন্তু। তাই আৰু তাৰ কোনো কথা নুশুনিলে। গুচি গ'ল অহা বাটেৰেই তাই। আৰু এটা 7 বছৰীয়া সম্পৰ্কৰ তেনেদৰেই কৰুণ সমাপ্তি ঘটিল। এক্সকিউজ মি ছাৰ। ইঞ্চুৰেঞ্চ অফিচৰ ৱেইটিং ৰুমত বহি অতীতত ভ্ৰমি থকা অজান এগৰাকী লেডী এমপ্লয়ীৰ মাতত চক খাই উঠিল। এনিথিং ৰং ছাৰ? তাৰ তেনে অৱস্থা দেখি লেডীগৰাকীয়ে পুনৰ সুধিলে। ন', আই এম ফাইন। অজানে লেডীগৰাকীলৈ চাই কৃত্ৰিম হাঁহি এটা মাৰি ক'লে। এইবাৰ সি সোমাই গ'ল কোম্পানীটোৰ মেনেজাৰৰ ৰুমলৈ। আলফুল, আজি বহুত ডাঙৰ কাম এটা হ'ল বুজিছা। ঘৰ আহি পায়ে অজানে ঘৈণীয়েকলৈ চাই ক'লে। বুজিছোঁ আপোনাৰ ডাঙৰ কামটো কি হ'ব পাৰে। সদায়ৰ দৰেই সেইদিনাও আলফুলে ক'লে। তাই পুনৰ ক'লে, আপোনাক আৰু কিমান কম, পইচাৰ কথা কৈ নাথাকিব না। এইজনীয়ে আলফুল, অজানহঁতৰ গাঁৱৰে ছোৱালী। এতিয়া তাৰ পত্নী, যি পইচা বা অজানৰ চাকৰিতকৈ তাকহে ভাল পায়। মোৰতো কোনদিনা ডিভোৰ্চ হয় ঠিকতো নাই। অজানক আকৌ এবাৰ এৰি দিলে মোৰ সমান মূৰ্খ কোনো নাথাকিব আৰু। ইটিয়ে মনে মনে ভাবিবলৈ ধৰিলে কথাবোৰ। তাই এনে লাগিল যেন তাই তাক আজৰিহে আনিব নিজৰ ওচৰলৈ।
অৱশ্যে তাইও নজনা নহয় অজানে বিয়া পাতিলে বুলি। অৱশ্যে বিয়া বোলা বস্তুটো কি তাইৰো বুজিবলৈ আৰু বাকী নাই। বিয়া মানেই এটা চাৰ্টিফাইড ছেক্সুৱেল ৰিলেশ্যন মাত্ৰ। সেইবাবে ইয়াত বিচ্ছেদৰ সুবিধাটো দিয়া হৈছে, যাতে অপচন্দ হ'লে বেলেগ হ'ব পৰা যায়। অৱশ্যে তাই আগতে বিয়াৰ বিষয়ে এইদৰে ভবাও নাছিল, জনাও নাছিল। সেয়ে তাই বহু হেঁপাহেৰে অম্লানৰ লগত বিয়াত বহিছিল। তাৰোপৰি অম্লান সকলো ফালেদি তাইৰ বাবে যোগ্য আছিল। এজনী ডাক্তৰৰ জীয়েকৰ বাবে যি থাকিব লাগে এই সকলো অম্লানৰ ওচৰত আছিল। এটা ভালৰো ভাল লাখটকীয়া জব, দেখনীয়াৰ চেহেৰা, কাষ্টৰ মিল, এই সকলোবোৰ আছে। কিন্তু ইটিৰ বাবে যি সকলো, তাত যে আচল বস্তুটোৰে অভাৱ আছিল, সেয়া হ'লে ইটি নতুবা ইটিৰ পৰিয়ালৰ লোক কোনেও হ'লে বুজি নাপালে। যাৰ ফলত আজি তাইৰ এই অৱস্থা। আপুনি ঘৰটো বহুত ডাঙৰকৈ নতৰিব, মোৰ কাৰণে সৰু অথচ ধুনীয়া ঘৰ এটা হ'লেই হ'ব। অজানে ঘৰ বনাবলৈ যো-জা কৰি থাকোঁতে আলফুলে ক'লেহি। অজানে ঘৈণীয়েকৰ কথা শুনি হাঁহি এটা মাৰি ভাবিলে, ইয়াকহে সাদৃশ্যতা বুলি কয়। তাৰ নিজৰ আৰু ঘৈণীয়েক আলফুলৰ পচন্দৰ যে ইমান মিল। সিও সৰু ঘৰ সৰু পৰিয়াল ভাল পায় আৰু তাইও একেই। অথচ বৈসাদৃশ্য দেখিও সম্পৰ্ক ৰক্ষাৰ বাবেই সি এসময়ত এৰি গৈছিল এটাৰ পিছত এটাকৈ বহুবোৰ। শেষত যেতিয়া তাকে এৰি দিয়া হ'ল, তেতিয়াহে যেন তাৰ অন্তৰাত্মা জাগি উঠিল। আৰু এইজনী আলফুলক সদায় চকুৰ আগত দেখি থাকিও ধৰিব পৰা নাছিল সি তাইৰ মনোভাৱক। সঁচাই যি হয় ভালৰ বাবেই হয়, সেইবুলি এনেই নকয়। এতিয়া তাৰ মূৰৰ ওপৰত কোনো ধাৰো নাই, মনতো কোনো উচ্চাকাংক্ষা নাই। কামনা কৰে মাথো সৰুকৈ হ'লেও এটা ঘৰত তাৰ সৰু পৰিয়ালটো যাতে সুখেৰে থাকিব পাৰে। তাৰোপৰি এতিয়া তাহাঁতৰ মাজলৈ কণমানি এজনৰো আগমন ঘটিব। সি এক প্ৰশান্তি অনুভৱ কৰে পুনৰ এবাৰ। কি হ'ল এনেকৈ অকলে অকলে হাঁহি আছে যে? ঘৈণীয়েকৰ মাতত সি দুচকু খুলি চালে, দেখিলে পেটুৱা পেটুৰে সৈতে মানুহজনী আৰু ধুনীয়া হৈ পৰিছে। ইউ আৰ লুকিং ছ' হট, সি ক'লে এইবাৰ। তাই লগালগ ক'লে, হাঁহিবলৈ আৰু সময় নাপালে, একেবাৰে ফুটবলটোৰ নিচিনা হৈ পৰিছোঁ। আপুনি আকৌ হট বুলি কৈছে? নহয়, সঁচাই কৈছোঁ অ'। এইটো সময়ত মাইকী মানুহৰ গাত এক অদ্ভুত সৌন্দৰ্য ফুটি উঠে, সিটোৰ তুলনা আন কাৰোৰে লগত নহয়। একচুৱেলি হট নহৈ কিউটহে হ'ব লাগিছিল। অজানৰ কথাত আলফুলে হাঁহি উঠিল এইবাৰ। আংকল এয়া চাওক, আমাৰ ডিভোৰ্চ হৈ গৈছে ইতিমধ্যে। আৰু ইটিয়ে যেনেকৈ যি বিচাৰিছিল মই সকলো দিম। মই চাইনো কৰি দিছোঁ ইয়াত, গতিকে নেক্সট টাইম যাতে আমাৰ দেখা দেখি নহয়। অম্লানে ইটিৰ দেউতাকক আদালতৰ পেপাৰখন দেখুৱাই ক'লে। তাৰপিছত সি এখন টেকো নোৰোৱাকৈ খোজ দিলে আগলৈ বুলি। ব'ল ইতিমা, ব'ল, আজিৰ পৰা তই নিজৰ ভাগে জীয়াই থাকিব পাৰিবি। দেউতাক ডাক্তৰ ৰামদত্তই ক'লে জীয়েকলৈ চাই। কিন্তু তাইৰ মনত যে ইতিমধ্যেই অজান বৰুৱাই পুনৰ বাহ পাতি বহিছেহি, সেয়া হ'লে গোপনেই ৰাখিলে সকলোৰে পৰা। তুমি কিয় আহিছা ইয়ালৈ? ইটিক দেখিয়েই অজানৰ মূৰটো গৰম উঠি আহিল। সি চিধাই ছেক্ৰেটেৰীক মাতিলে। কি হে, কি কৰি থাকা তুমি? এখেতক ইয়ালৈ আহিবলৈ কোনে দিলে? অজানে খঙেৰে তাৰ এছিষ্টেণ্টগৰাকীলৈ চাই ক'লে। আই এম ছৰি ছাৰ, ছেক্ৰেটেৰীগৰাকীয়ে কৈ উঠিল। লিষ্টিন, এওঁক যাতে নেক্সট টাইম মই মোৰ কেবিনত নেদেখোঁ। অজানে কৈয়ে ৰুমটোৰ পৰা ওলাই গ'ল। ইটিয়ে খঙতে একো নাই হৈ ওলাই গ'ল এইবাৰ। মনতে ভাবিলে এই অপমানৰ পুতক তাই লৈহে এৰিব। আলফুল আহাচোন কথা এটা কওঁ। এদিন ৰাতি অজানে আলফুলক ইটিৰ পুনৰ আগমনৰ কথাবোৰ ক'লে, যাতে তাই তাক ভুল নুবুজে। কিন্তু আলফুলেতো কেতিয়াও তাক ভুলকৈ বুজিবই নোৱাৰে। 7টা বছৰ সি ইটিৰ লগত প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থাকোঁতেও নোৱাৰিলে যেতিয়া, এতিয়া কি বুজিব? তাইতো তাৰ শৈশৱৰে পৰাই লগৰী। আলফুল অজানৰ ভনীয়েক জানৰ লগৰ ছোৱালী, তাতকৈ 4 বছৰে সৰু। তথাপিও বুজন হোৱা দিন ধৰি তাই তাক ভাল পাই আহিছে। আনেহে নালাগে,
যেতিয়া সি ইটিৰ লগত সম্পৰ্কত আছিল তেতিয়াও তাই তাকেই ভাল পাই আছিল। তাইৰ মতে তাইৰ মনত অজানলৈ বুলি অনুৰাগ আছে, সেয়াই বহুত তাইৰ বাবে। আৰু অজানৰ সুখেই তাইৰো সুখ। কিন্তু যেতিয়া অজানৰ জীৱনৰ পৰা চূড়ান্ত স্বাৰ্থপৰতাৰ পৰিচয় দি ইতি গুচি গ'ল, তেতিয়া ভনীয়েক জানেই আলফুলৰ কথা অজানৰ লগতে ঘৰতো কয়। যদিও প্ৰথমাৱস্থাত অজানে বিৰোধিতা কৰিছিল, পিছত সি এই বুলিয়ে মানি ল'লে যে আলফুলৰ অনুৰাগ অন্ততঃ ইতিৰ দৰে বিনিময় প্ৰধান নহয়। তাৰ কিছু বছৰ পিছতেই তাহাঁতৰ বিয়া হয়। তাৰ পাছত দুয়ো লগ লাগি ঘৰৰ সকলোবোৰ সমস্যা সমাধান কৰি যায় এটা এটাকৈ। আৰু আজি অজান সুখী আলফুলক লৈ, বহুত বেছি সুখী। হেল্ল', অনিমা বৰুৱা হয়নে? অচিনাকি নাম্বাৰ এটাৰ পৰা ফোন অহাত ধৰো নধৰোকৈ আলফুলে ধৰিলে। কিন্তু এয়াচোন তাইৰেই নাম লৈছে ফোন কৰোঁতাজনে। তাই সেয়ে আগ্ৰহেৰে ক'লে, হয় কওকচোন, মই আপোনাৰ হাজবেণ্ডৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ, অচিনাকি নাৰী কণ্ঠই ক'লে এইবাৰ। কিন্তু মোৰ শুনাৰ অলপো ইচ্ছা নাই। আৰু তেওঁ যি কৰিছে সকলো মোৰ কথা মতেই কৰিছে। গতিকে দুনাই ফোন নকৰিব, মিছ ইতি দত্ত। খং উঠিছিল আলফুলৰ। কিন্তু তাই নিজক সম্বৰণ কৰি ইমান সুন্দৰকৈ কথাকেইটা ক'লে যে মোবাইলৰ সিটো মূৰত থকা ইতিৰ বাবে তাইৰ খং উঠাটো অবোধ্যই হৈ ৰ'ল। বৰং ইতি আচৰিতহে হ'ল আলফুলৰ মুখত নিজৰ নাম শুনি। বুজিলে পুনৰ এবাৰ তাই। অজান আৰু এই অনিমা মানে একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আজি অজান আৰু আলফুলৰ জীৱনলৈ মৰম আহিল। মৰম যি মৰমেই, একেবাৰে দেখিলেই মৰম লাগি যোৱা। কণমানি নাতি ল'ৰাটোক সাৱটি আজি অজানৰ দেউতাক বহি আছে। মুখত তেওঁৰ ককাক হোৱাৰ আনন্দৰ চিন সুন্দৰকৈ দেখা গৈছে। এতিয়া ককা আৰু নাতি ল'ৰা একেলগে থাকিব পাৰিব। তাকে ভাবি অজানৰো মনটো পুনৰ এবাৰ ভাল লাগি আহিল। সি মনতে হিচাপ কৰিলে, যিহেতু নৰ্মেল ডেলিভাৰী, 3 দিনৰ দিনা মানে পৰহিলৈ ৰিলিজ দিব। ইপিনে জানো আহি আছে তাইৰ একমাত্ৰ ককায়েকৰ কণমানিটিক চাবলৈ বুলি, লগতে অন্তৰংগ বান্ধৱীজনীকো মাকৰ ৰূপত দেখিবলৈ বুলি। সঁচাই মানুহৰ সুখ যেনেকৈ চিৰস্থায়ী নহয়, দুখো চিৰস্থায়ী নহয়। আজিৰ পৰা মাথো 7 বছৰ আগলৈকে যিখন ঘৰত মাথো দুখ আৰু চিন্তাই বিৰাজ কৰিছিল, আজি সেইখন ঘৰত কেৱল মাথো সুখে ৰাজত্ব কৰিছেহি। ইতিয়ে অজানৰ পুত্ৰ সন্তান জন্ম হোৱা বুলি শুনি এক আশংকাত ভুগিবলৈ ধৰিলে। কিয়নো এতিয়া অজান আৰু আলফুলৰ সম্পৰ্ক আগতকৈও মজবুত হ'ল। তেনেস্থলত তাইৰ পক্ষে অজানৰ জীৱনৰ পৰা আলফুলক আঁতৰোৱা আৰু কঠিন হৈ পৰিল। এক ঈৰ্ষাৰ জুইত তাই যেন জ্বলিবলৈ ধৰিলে সেই খবৰটো শুনাৰ পৰা। মনতে ভাবিলে, যদিহে তাই তাক নেৰিলেহেঁতেন, অজানৰ এই সন্তানৰ মাক তাই হ'লহেঁতেন। অথচ বাস্তৱত তেনে একো নহ'ল। আৰু এইবোৰকেই ভাবি ভাবি তাই দিনক দিনে বেছি জেদী হৈ পৰিবলৈ ধৰিলে। কিন্তু যেতিয়া অজানৰ ঘৰত ল'ৰাৰ হৈ শুদ্ধি সবাহৰ লগতে পাৰ্টিৰ আয়োজন কৰা বুলি শুনিলে, তাই মনতে ভাবিলে এই চেগতে তাই অজানৰ ঘৰলৈ যোৱাটো উচিত। কিয়নো অন্ততঃ কেঁচুৱাৰ মুখলৈ চায়েই তাইক সেইদিনা কোনেও অপমান নকৰে আৰু। দিনত ভকতৰ আগত সেৱা লৈ আলফুল আজৰি হ'ল। ইপিনে সন্ধ্যাবেলালৈ পাৰ্টিৰ আয়োজন আছেই বাকী। মুঠতে আজি যেন অজানৰ সমান সুখী মানুহ এইখন ধৰণিতে নাই, এনেখন কৰিছে সি। আৰু তাৰ এনে উল্লাসত ঘৰৰ সকলোবোৰ সুখী হৈ পৰিছে। বেলি পৰিল কি নাই, অজানৰ কলিগবোৰৰ আগমন ঘটিবলৈ ধৰিলে। সকলোৰে হাতে হাতে একোটা টোপোলা কণমানিটিলৈ বুলি। ঠিক তেনেদৰেই হাতত ডাঙৰ টোপোলা এটা লৈ ইতি সোমাই আহি পেণ্ডেলৰ তললৈ। জানে প্ৰথমতে দেখিলে তাইক। তাই গৈ চিধাই আলফুলক ক'লেগৈ। ইপিনে অজানে ইতিক দেখিলে কি কৰিব তাকে ভাবি দুয়োজনীৰে ভয় লাগি আহিল। কিন্তু ইতিৰ যেন মনত কোনো আফচোচ নাই। গহীনত সোমাই গ'ল তাই আলফুলহঁতৰ কোঠাৰ পিনে। গৈ চিধাই তাই আলফুলক মাতিলেগৈ। এতিয়া আলফুলে কৰে কি,
সৌজন্যতাৰ খাতিৰত তাইৰ পৰা গিফ্টটো লৈ তাই বহিবলৈ দিলে। ইপিনে গোটেই ঘৰখন আলহীৰে গিজগিজাই আছে। তেনেস্থলত অজান ক'ত আছে, আলফুল বা জান কোনোজনীয়ে নাজানে। তাহাঁতি মনতে ইয়াকে কামনা কৰিলে যে অজান অহাৰ আগতেই এইগৰাকী যায় যেন। নহ'লে অতসোপা মানুহৰ আগত অজানে কি কৰিব ঠিক নাই। অজানৰ সুন্দৰ ঘৰ দুৱাৰ দেখি ইতি পুনৰ জ্বলি উঠিল। যিখিনি আজি তাইৰ হ'ব লাগিছিল সেইখিনি আজি এই আলফুলে ভোগ কৰি আছে বুলি। তাৰোপৰি ৱালত ওলোমাই থোৱা অজান আৰু আলফুলৰ বিয়াৰ ফটোবোৰে যেন কটাঘাত পুনৰ আঘাত কৰিবলৈ ধৰিলে বাৰম্বাৰ। তথাপিও মুখেৰে একো প্ৰকাশ নকৰি তাই বহি থাকিল অজানহঁতৰ বেডৰুমতে। এসময়ত তাতেই অজানৰ লগত তাইৰ দেখা দেখি হ'ল। তাইক দেখা মাত্ৰকেই সি খঙত অগ্নিশৰ্মা হৈ পৰিল। সি তাইৰ ওচৰলৈ আহি মাথো কৈ গ'ল, ৰহ, মই আজি কি কৰোঁ চাই থাক তই। অলপ সময়ৰ পিছতে অজান বৰুৱাৰ ঘৰলৈ পুলিচ আহিল। এগৰাকী লেডী কনিষ্টবলে ইটিক টানি নিয়াৰ দৰে উলিয়াই আনিলে অজানৰ ঘৰৰ পৰা। ইপিনে পাৰ্টীৰ মানুহে ঘটনাটো দেখি আচৰিত হ'ল। সকলোৰে মনত একেটা প্ৰশ্নই ক্ৰিয়া কৰি গ'ল যে আচলতে কোন এইগৰাকী, যাৰ বাবে পুলিচ আহিবলগীয়া হ'ল, আৰু এইগৰাকীৰ গাত কি দোষ। ইটিৰ বাবে এয়া সপোনৰো অগোচৰ আছিল। তাই ভাবিছিল খুব বেছিৰো বেছি তাইক বকিব সি, কিন্তু একেবাৰে পুলিচক কমপ্লেইন দি দিলে সি, তাকো মিছা অজুহাতত। তাই হেনো কেঁচুৱাটোক অপকাৰ কৰিবলৈহে গৈছিল, এয়া আছিল অজানৰ অভিযোগ। কিন্তু তাইতো কেঁচুৱাৰ অপকাৰ কৰিবলৈ যোৱা নাছিল। তাই গৈছিল আলফুলক বাটৰ পৰা আঁতৰাবলৈ বুলি। কিন্তু অজানে হেনো নিৰাপত্তাৰ খাতিৰত পুলিচক খবৰ দিবলগীয়া হয়। এয়াই আছিল তাৰ ভাষ্য, যাৰ বাবে এখন ভৰাৰ অভাতলিত তাই পুনৰ লাজে অপমানে জৰ্জৰিত হ'ল। যেতিয়া তাইক দেউতাকে থানাৰ পৰা লৈ আহে তেতিয়ালৈ তাইৰ মন মগজুৰ সকলো ক্ৰিয়া বন্ধ হৈ পৰে। মাথো এক যন্ত্ৰচালিত মনুষ্য হৈ তাই গৈ নিজৰ ৰুম পায়গৈ। ঘটনাটো ঘটাৰ দুদিন পিছতে পুলিচ আহি অজানৰ ঘৰ পায়হি। কিয়নো ইতিমধ্যে ইটিৰ দেউতাকে জীয়েকৰ মৃত্যুৰ বাবে অজানক জগৰীয়া কৰি গোচৰ তৰে। অজানেও কোনো প্ৰতিবাদ নকৰি পুলিচক সহযোগ কৰি যায়। কিয়নো সি জানে সি একো ভুল কাম কৰা নাই। তেনেহ'লে সি ভয় কৰিবই বা কিয়? সেয়াই আছিল আৰম্ভণি। তাৰ পাছত কিমান কি যে কৰিবলগীয়া হোৱা নাই সি। এই উকিল, এই কোৰ্ট, পুনৰ থানা। মুঠতে ইটিয়ে মৰিও হ'লে তাক এৰি নিদিয়াৰ দৰে হ'ল। এনেদৰেই এটা বছৰ পাৰ হৈ গ'ল। এসময়ত সি যি ভাবিছিল সেয়াই হ'ল যেনিবা। সি দোষমুক্ত বুলি প্ৰমাণিত হ'ল। ফলত তাৰ ওপৰত লগোৱা সকলো অভিযোগ নাকচ কৰা হয় আৰু সি পুনৰ এবাৰ মুকলি মনেৰে উশাহ ল'বলৈ সক্ষম হয়। বছৰজোৰা এই যুঁজখনত জিকি অজানে পুনৰ এবাৰ অনুভৱ কৰে যে সুখ দুখৰ সমষ্টিতহে জীৱনটো সৃষ্টি হয়। যদি অকল সুখেই থাকিলহেঁতেন জীৱনত, তেতিয়া জানো মানুহে দুখ কি বস্তু বুজি পালেহেঁতেন। সেইদৰে দুখেৰেই যদি জীৱনকাল ভৰি থাকিলহেঁতেন, তেতিয়া জানো সুখৰ অনুভূতি কেনেকুৱা সেয়াওতো কোনেও ধৰিব নোৱাৰিলহেঁতেন। জীৱনৰ এনে ঘাত প্ৰতিঘাত অবিহনে কাৰো জীৱনকাল পাৰ নহয়, আৰু এইবোৰ চিৰসত্যক আমি স্বীকাৰ কৰিবই লাগিব। দিনৰ পিছত ৰাতি অহাৰ দৰে সুখ দুখ ভাল বেয়া এইবোৰৰ আগমন প্ৰত্যাগমন হৈয়ে থাকিব মনুষ্য জীৱনত। যদিহে আমি ইয়াক স্বীকাৰ কৰি ল'ব নোৱাৰোঁ, তেনেহ'লে আমাৰো সেই দশাই হ'ব যি দশাত পৰি ইটিয়ে আত্মসননৰ বাট বাছি ল'লে। কাহিনীটো সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।